Hello everyone, welcome to our channel. First of all, mock test to ইমান overwhelming response দিয়াৰ কাৰণে সঁহাৰি দিয়াৰ কাৰণে আমি আপোনালোকক ধন্যবাদ জনাইছো। Actually ভালো লাগিছে মানে কি আমি যিমানখিনি কষ্ট কৰি এই mock test টো ডিজাইন কৰিছিলো মানে দুয়োটা mock test আমি বনাইছো। এতিয়া যিটো হাৰত মানুহে মানে পছন্দ কৰিছে বা বিচাৰিছে আমাৰ ভাল লাগিছে আৰু ফিডবেক বিলাকো খুব ভাল ভাল ফিডবেক আহি আছে। মানে এনেকুৱা টাইপৰ ৰেসপন্স আহিলে হয়তো কাম কৰি ভাল লাগে বা মোটিভেশন আহে একচুয়ালি। এতিয়া মই MS PowerPointৰ ভিডিওটোৰ ফালে আগবঢ়াৰ আগতে মই 1 মিনিট সময় লৈছো আপোনালোকৰ। মই ক'ব বিচাৰিছো আৰু আমাৰ হাতত 22 ডেজ আছে। আজিৰ পৰা 22 দিন আছে। কিমান তাৰিখলৈ 15 জুনলৈ, ঠিক আছে? গতিকে এই 22 দিন সময়ত আপোনালোকে নিজৰ প্ৰিপাৰেচনটো যিমান পাৰে সিমানখিনি ৰিগৰাছ কৰি দিয়ক আৰু আপগ্ৰেড কৰক, যিমান পাৰে সিমান আপগ্ৰেড কৰক। এতিয়া মেইন কথা হৈছে যিমান বেছি প্ৰেক্টিছ কৰিব সিমানে আপোনাৰ ইমপ্ৰুভমেন্ট আহিব, ওকে? আপোনালোকে ফোকাস কৰিব লাগিব এতিয়া টাইপিং স্পিডৰ ওপৰত কৰিব লাগিব ফোকাস। তাৰ পিছত নেক্সট আপোনালোকে সিলেবাস কভাৰেজৰ ওপৰত ফোকাস কৰিব লাগিব আৰু লগতে MS Excel আৰু PowerPointৰ যিমানসমূহ ফাংচন আছে যিবিলাক জেনাৰেলি ইউজ নহয় সেই ফাংচন বিলাকো যাতে আপোনালোকে এটলিষ্ট দুবাৰ তিনিবাৰ হলেও নিজাকে যাতে এক্সপ্লোৰ কৰি চাব পাৰে তাৰ কাৰণে এই কেইদিনত ফোকাস কৰক। সো তাৰ কাৰণে এনেকুৱা এটা আপোনালোকৰ এই অবজেক্টিভটো আমাৰ মক টেষ্টৰ যেটো ডিজাইন আছে সেই ডিজাইনটোৰ লগত এলাইনড হৈ আছে। মানে কি মই এতিয়া যদি সহজ ভাষাত ক'ব যাও মই যিখিনি কথা কৈছো এতিয়া সেই গোটেইখিনি বস্তু ইন্টিগ্ৰেট কৰি আমাৰ মক টেষ্টটো ডিজাইন কৰিছো আমি, ঠিক আছে? একচুয়ালি এতিয়া কি হৈছে মানে যেতিয়ালৈ বস্তু এটা ট্ৰাই কৰা নাযায় তেতিয়ালৈ গম পোৱা নাযায়, ঠিক আছে? তো তাৰ কাৰণে আমি যেটো মক টেষ্ট ডিজাইন কৰিছো দুটা সেট আছে, আপোনালোকে হয়তো বহুতে গম পাইছে আৰু যিখিনি গম পোৱা নাই মই কৈ দিছো। সেট 1 আৰু সেট 2, ঠিক আছে? সেট 1 ইয়াত আপোনাৰ কি থাকিব 7টা ফুল লেন্থ মক টেষ্ট থাকিব, ওকে? এই সেট 1 টো আপোনাৰ বিগিনাৰ ফ্ৰেন্ডলি। তাৰ মানে এনেকুৱাকে ডিজাইন কৰা হৈছে যাতে কোনোবাই যদি আজি পোন প্ৰথমবাৰৰ বাবে স্কিল টেষ্টত হাত দিছে তেও কমফৰ্টেবল ফিল কৰিব আৰু কোনোবাই যদি আজি 20 দিন এক মাহৰ পৰা স্কিল টেষ্ট কৰি আছে তেখেত সকলেও এই মক টেষ্টটো এক্সপ্লোৰ কৰি আমি 100% কনফিডেন্সেৰে ক'ব পাৰো কমফৰ্টেবল ফিল কৰিব, ঠিক আছে? কাৰণ এটা মিনিমাম ষ্টেণ্ডাৰ্ড এটা মেইনটেইন কৰা হৈছে। নেক্সট যাতে আপোনালোকৰ এনেকুৱা ফিল নহওক যে বহুত পইচা এতিয়া যদি আমি ইনভেস্ট কৰিও দিও ইমানখিনি পইচা এনেই যাব পাৰে, ঠিক আছে? সেই ভয়টো আপোনালোকৰ আঁতৰিবলৈ আমি কি কৰিছো এইটো অনলি 59 रुपीजত আমি মক টেষ্টটো ৰাখিছো। 7 ফুল লেন্থ মক টেষ্ট আৰু সিলেবাস ষ্টেণ্ডাৰ্ড মেইনটেইন কৰি মই ভাবো এতিয়ালৈ ইউটিউবত চাগে কোনোৱে দিব পৰা নাই আজিলৈ। সকলোৰে মক টেষ্ট বিলাক চাব আপোনালোকে 199 रुपीस পাঁচটা মক টেষ্ট, তাৰ পিছত 200 रुपीस আৰু কাৰোবাৰ মই এতিয়া নাম ল'ব নাযাওঁ বাৰু, কাৰোবাৰ আছে 175 रुपीस সাতটা মক টেষ্ট। গতিকে আমি কি কৰিছো অনলি 59 रुपीस সাতটা মক টেষ্ট দিছো আৰু মিনিমাম ষ্টেণ্ডাৰ্ড এভাৰেজ ষ্টেণ্ডাৰ্ড এটা মেইনটেইন কৰি ৰাখিছো আমি। এতিয়া যিখিনি বিগিনাৰ আছে বিগিনাৰখিনিয়ে এইটো মক টেষ্ট ল'ব পাৰে, ঠিক আছে? তাৰ পিছত যিখিনি এডভান্স লেভেললৈ গৈছে বা মডাৰেট লেভেলত আছে অলৰেডি তেওঁলোকৰ কাৰণেও আমি এটা ডিজাইন কৰিছো 2 নম্বৰ সেট। সেটটোত আপোনালোকৰ কি থাকিব 5টা মক টেষ্ট থাকিব ফুল লেন্থ আৰু প্ৰাইচটো আমি আগৰটোতকে কমাইহে ৰাখিছো যাতে অলৰেডি সেট 1 লোৱা মানুহখিনিও ল'ব পাৰে আৰু লগতে নতুনকে কোনোবাই যদি অনলি এডভান্স লেভেলৰ মক টেষ্ট ল'ব পাৰে তেওঁলোকেও যাতে ল'ব পাৰে। আৰু লগতে আমি এটা এফৰ্ডেবিলিটিটো মেইনটেইন কৰি ৰাখিবৰ কাৰণে লগতে এইটো বাৰু আৰু আমিতো বিচাৰিমে আমাৰ মক টেষ্ট লোৱাটো, ঠিক আছে? কিন্তু আপুনি কি কৰক মই নকওঁ দুইটা সেট লওক, আপোনালোকে এটা সেট লৈ লওক, তাৰ পিছত যদি কোৱালিটি ভাল পায় তেনেহলে সেকেন্ড সেটটো নিজে নিজে ল'ব আহিব বুলি মই ভাবো আৰু মই বিশ্বাসী, মোৰ সিমানখিনি কনফিডেন্স আছে। আমি যেটো হিচাপত ডিজাইন কৰিছো মানুহে বিচাৰি আছে সেইকাৰণে আমি ক'ব পাৰিছো আজি ইউটিউবত ইমান ওপেনলি। সো দুইটা মক টেষ্ট যদি আপোনালোকে একেলগে ল'ব বিচাৰে তো আমি এটা ডিসকাউন্ট কৰি দিছো। দুইটা মক টেষ্ট একেলগে ল'লে
110 টকা বা 108 টকা দিব নালাগে আপোনালোকে কি কৰিব 99 ৰুপিছত দুইটা মক টেষ্ট দিম আমি এতিয়া 99 ৰুপিছত কেইটা মক টেষ্ট পাব টোটেল 12টা ফুল লেন্থ মক টেষ্ট আপোনালোকে আজি চাই লওক কোনোবাই যদি দিব পাৰিছে 12টা ফুল লেন্থ মক টেষ্ট আকৌ ষ্টেণ্ডাৰ্ড থকা মক টেষ্ট গতিকে ডেফিনেটলি মই বিচাৰিম আপোনালোকে আহক আৰু এইটো নম্বৰক হোৱাটছএপ কৰক 7002330557 এইটো নম্বৰত হোৱাটছএপ কৰক আৰু গোটেইখিনি ডিটেইলছ বা মক টেষ্ট ইয়াৰ পৰা লৈ যাওক ঠিক আছে চ' আমি আগবাঢ়িছোঁ ভিডিঅ'টোৰ ফালে মই আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ দেই 3 মিনিট 4 মিনিট সময় লৈ ল'লোঁ তথাপিতো আমাৰ কষ্টৰ ফলটোও যাতে আমি পাওঁ তাৰ কাৰণেও অকণমান প্ৰমোট কৰিছোঁ বেয়া নাপাবলৈ মই অনুৰোধ জনাই মানে এতিয়া যিহেতু আমি কোৱালিটিটো দিব ট্ৰাই কৰিছোঁ সেইকাৰণে আমি প্ৰমোট কৰিবলৈ সাহস পাইছোঁ বা কনফিডেঞ্চ পাইছোঁ গতিকে আপোনালোকে কাইণ্ডলি আমাক এইটোৰ ওপৰত জাজ নকৰিব আৰু যদি মক টেষ্টটো ল'ব বিচাৰে এই নম্বৰটোত কণ্টেক্ট কৰিব অ'কে নেক্সট আমি MS পাৱাৰ পইণ্টৰ এটা প্ৰব্লেম কৰিবলৈ ট্ৰাই কৰোঁ আজি ভিডিঅ'টো শেষলৈ চাই থাকিব আপোনালোকে মোৰ কথাখিনি ধৈৰ্য ধৰি শুনাৰ বাবে ধন্যবাদ চ' আপোনালোকে আমাৰ মক টেষ্ট কেইটাৰ বিষয়ে কথাখিনি গম পালে ভালদৰে এতিয়া আমি আজি MS পাৱাৰ পইণ্টৰ এটা মডাৰেট লেভেল কুৱেশ্যন ল'ব ট্ৰাই কৰিছোঁ আমাৰ যিটো সেট 1 আছে মক টেষ্ট 1ৰ পৰা মক টেষ্ট 7 এই 7টা মক টেষ্টৰ ভিতৰত আজি আমি মক টেষ্ট নম্বৰ 5টোৰ এটা কুৱেশ্যন চাব ওলাইছোঁ ঠিক আছে মই ট্ৰাই কৰিম যাতে কথাখিনি একদম সিম্পল ৱেত আপোনালোকক বুজাব পাৰোঁ আৰু কিবা আপোনালোকৰ ডাউট থাকিলে বা বুজি নাপালে কমেণ্ট ছেকশ্যনত জনাব চ' আমি MS পাৱাৰ পইণ্টৰ কুৱেশ্যন এটা চাওঁ লাষ্ট ক্লাছত অলৰেডি আমাৰ MS এক্সেলৰ কুৱেশ্যন এটা বুজোৱা হৈছে চাগে চ' MS ৱৰ্ডৰ এটা MS এক্সেলৰ এটা আৰু MS পাৱাৰ পইণ্টৰ এটা কুৱেশ্যন আজি MS পাৱাৰ পইণ্টটো চাম অ'কে এইটো কুৱেশ্যন চ' ইয়াতে কুৱেশ্যনটোত কি দিছে এবাৰ চাই লওক আগতে কুৱেশ্যন নম্বৰ 3 Open MS PowerPoint and create a 3-slide presentation on the topic Digital India Initiative. Do the following as instructed. তাৰ মানে MS PowerPoint on কৰিব দিছে আৰু 3খন স্লাইড ডিজাইন কৰিব দিছে 3 স্লাইড এটা প্ৰেজেন্টেশন বনাব দিছে প্ৰেজেন্টেশনটোত 3খন স্লাইড থাকিব স্লাইডটোৰ মানে প্ৰেজেন্টেশনটোৰ টপিক কি দিছে ডিজিটেল ইণ্ডিয়া ইনিচিয়েটিভ আৰু তলত কেইটামান ইনষ্ট্ৰাকশন দিছে আমাক সেইকেইটা ফলো কৰিব দিছে ঠিক আছে সো আহক আমি MS PowerPoint অন কৰো মই বাৰু ইয়াতে অন কৰিয়ে থৈ দিছো অলৰেডি সো মই ফুল স্ক্ৰিন কৰি দেখাও ওকে MS PowerPoint এতিয়া 3খন স্লাইড ডিজাইন কৰিব দিছে গতিকে ইয়াতে আপুনি ইনষ্ট্ৰাকশন হিনি চাব লাগিব এতিয়া চাও ইয়াতে স্লাইড ডিটেইলছ দিছে স্লাইড ডিটেইলছত স্লাইড নম্বৰ 1ত কি কৰিব দিছে এটা আমাক দিয়া আছে স্লাইড নম্বৰ 1 লেআউট স্লাইডৰ লেআউটটো টাইটল স্লাইড দিছে আগতে এইটোৱে কৰো সো স্লাইডৰ লেআউট আপোনাৰ স্লাইডৰ লেআউটৰ কাৰণে এটো দেখা পাইছে MS পাৱাৰ মোৰ কাৰ্সৰ ডাললৈ ফোকাস কৰিব মাউসৰ এটো MS PowerPointৰ হোম পেজ গতিকে ইয়াতে আমি লেআউটটো বিচাৰিব লাগিব সো লেআউট ইয়াতে দেখা পাইছে চাগে এটো স্লাইডস বুলি যেটো আমাৰ ৰিবন আছে ৰিবন বা গ্ৰুপ বুলি কয় এটো নিজৰ ভাষাত যি ইচ্ছা তাকে ক'ব পাৰে একো প্ৰবলেম নাই এটো তো স্লাইডৰ যেটো গ্ৰুপ আছে তাত দেখা পাব লেআউটত ক্লিক কৰকচোন লেআউটত ক্লিক কৰি কি লেআউট ল'ব দিছিল আমি আকৌ এবাৰ চাই লও কুৱেশ্যনটো layout title slide ল'ব দিছে সো ভিডিওটো যদি স্লো হোৱা যেন পাই আপোনালোকে কি কৰিব 1.10 বা 1.2x ত চাব এতিয়া বুজি পাব টাইটল স্লাইডত যাও আমি হোমত আছে লেআউট তাৰ পিছত ইয়াতে চাও বহুত কেইটা বেলেগ বেলেগ ডিজাইনৰ স্লাইড আছে মানে লেআউট আছে টাইটল স্লাইড আছে টাইটল এন্ড কন্টেন্ট স্লাইড সেকশন হেডাৰ বিভিন্ন বেলেগ বেলেগ আছে ইয়াতে আমাৰ টাইটল স্লাইড ক্লিক হৈ আছে মানে সিলেক্ট হৈ আছে সো এটোই আকৌ সিলেক্ট কৰি এটো আপোনাৰ টাইটল স্লাইড এতিয়া নেক্সট কি দিছে চাও আমি এটো কৰো নেক্সট আমাৰ ইনষ্ট্ৰাকশনত দি আছে টাইটল স্লাইড কৰিলো টাইটলত কি লিখিব দিছে চাও ডিজিটেল ইণ্ডিয়া ইনিচিয়েটিভ টাইটলত লিখিব দিছে ডিজিটেল ইণ্ডিয়া ইনিচিয়েটিভ সো এটো আমাৰ মোৰ কাৰ্সৰ ডাল চাও দুটা ঘৰ আছে ইয়াতে ঘৰ বুলিয়ে কৈছো দুটা বক্স
ওপৰৰ বক্স আৰু তলৰ বক্স ওপৰৰ বক্সটো হৈছে আপোনাৰ ক্লিক টু এড টাইটল তাৰ মানে এইটো টাইটল বক্স ওপৰৰটো আৰু তলত দিয়া আছে ক্লিক টু এড সাবটাইটল তাৰ মানে এইটো হ'ল আপোনাৰ সাবটাইটল বক্স আমাক এতিয়া কি দিছে আকৌ চাওক টাইটলত লিখিব দিছে ডিজিটেল ইণ্ডিয়া ইনিচিয়েটিভ সো মই টাইটল বক্সত ক্লিক কৰিম ডাবল ক্লিক কৰিব লাগিব ডাবল ক্লিক কৰিলো এতিয়া মই লিখিম ডিজিটেল ইণ্ডিয়া ইনিচিয়েটিভ ডিজিটেল ইণ্ডিয়া ইনিচিয়েটিভ ঠিক আছে লিখিলো তাৰপিছত এবাৰ কি কৰিব দিছে আকৌ চাও সাবটাইটলত লিখিব দিছে আমাক এম্পাৱাৰিং দা নেশ্যন থ্ৰু টেকনলজি সাবটাইটলত লিখিব দিছে এম্পাৱাৰিং দা নেশ্যন থ্ৰু টেকনলজি ওকে সাবটাইটল বক্সত ক্লিক কৰিম এবাৰ ডাবল ক্লিক আকৌ কৰক কৰিলো ডাবল ক্লিক তাৰপিছত ইয়াতে লিখিম empowering the nation through technology হৈ গল এতিয়া আৰু চাও নেক্সট কি কৰিব দিছে নেক্সট চাও এবাৰ ফুটাৰ লগাব দিছে বা ফুটাৰ ইউজ কৰিব দিছে ফুটাৰত your name and date আপোনাৰ নাম আৰু ডেট ইউজ কৰিব দিছে মই অলপ ম্যাক্সিমাইজ কৰি দেখাও তো ফুটাৰ এড কৰিব লাগিলে কি কৰিব লাগিব আপুনি চাব ইয়াতে ইনসার্ট কৰিব দিছে যেতিয়া ওয়ার্ড ইনসার্ট বুলি থাকিব পেপাৰখনত লিখা থাকিব তেতিয়া আপুনি ক'ত যাব ইয়াতে ইনসার্ট পেজটোত যাব বা ইনসার্ট টেবত ক্লিক কৰিব ইনসার্ট বুলি যেটো লিখা আছে ফাইল হোম ইনসার্ট ডিজাইন এইটো ইনসার্টত ক্লিক কৰক দেন ইয়াতে কি লাগিব ফুটাৰ তো ইয়াতে স্যাৰ অকনমান বিচাৰি চাব বস্তুবিলাক যেতিয়া নিজে বিচাৰিব তেতিয়া সব বিচাৰি পাব নিজে নিজে এইটো চাৰ্ট লিংক একচন কমেন্ট টেক্সট বক্স ফুটাৰ এণ্ড হেডাৰ ইয়াতে দিয়া আছে ফুটাৰ এণ্ড হেডাৰ গতিকে আমি ইয়াতে ক্লিক কৰিম সো ফুটাৰ ইউজ কৰিব দিছে আমাৰ আপোনাক যি এড কৰিব দিয়ে সেইটো টিক দিয়ক ডেট এণ্ড টাইম দিব দিছে নেকি নাই দিয়া কি লিখিব দিছে ফুটাৰ স্লাইড নম্বৰ দিব দিছে নেকি আমাক তো কোৱা নাই স্লাইড নম্বৰ দিব আমাক দিব দিছে ফুটাৰ গতিকে ফুটাৰত ক্লিক কৰক আৰু ইয়াতে লিখক নিজৰ নামটো আৰু ডেট হয়নে আমি এবাৰ চাই লওঁ এবাৰ 1 second your name and date in the footer so আকৌ আমি footer ক্লিক কৰো মই অলপ স্লো শিকাইছো আপোনালোকে কাইন্ডলি যদি এইবিলাক বস্তু সহজতে বুজি পায় তেতিয়ালে অলপ স্পিডত চাব 1.2x কৰি লব your name suppose platforms YouTube আৰু ডেট আপোনাৰ ধৰি লৈছো আজি 22 তাৰিখ হেল্ল so apply to all বুলি কৰি দিও এয়া চাওকচোন তলত দেখাইছো এইটো ইয়াতে ফুটাৰ এইটো আহি গল নেক্সট আমি চাও কি কৰিব দিছে slide 1 কাম হৈ গল এবাৰ slide 2 চাও সৰি slide 2 আমি এবাৰ slide 2 এড কৰিব লাগিব slide 2 লেআউট টো আমাক কি লব হৈছে লেআউট টো থাকিব লাগিব টাইটল এণ্ড কন্টেন্ট এনেকৈ পৰীক্ষা দিয়া থাকিব গতিকে আমি লিখিম টাইটল এণ্ড কন্টেন্ট অলপ ম্যাক্সিমাইজ কৰি লৈছো স্লাইড এতিয়া নতুন স্লাইড এড কেনেকৈ কৰিব নতুন স্লাইড এড কৰিব লাগিলে ইয়াতে এটা অপচন দিয়া আছে চাব মোৰ কাৰ্সৰডাল চাওক ইয়াতে নিউ স্লাইড বুলি লিখা আছে নিউ স্লাইডত যদি আপুনি ক্লিক কৰে তাতে এড কৰিব পাৰিব বা যদি ডাইৰেক্টলি শৰ্টকাট মাৰিব বিচাৰিছে ইয়াতে দেখা পাইছে নিউ স্লাইড কেনেকৈ কৰিব চাওক কন্ট্ৰোল প্লাস এম কিবোৰ্ডত কন্ট্ৰোল লগত এম আহি গল নতুন স্লাইড এতিয়া নিউ স্লাইডৰ লেআউটটো কি ৰাখিব দিছে আমাক টাইটল এণ্ড কন্টেন্ট এইটো চাওক টাইটল স্লাইড আছিল সৰি টাইটল এণ্ড কন্টেন্টস ক্ষমা কৰিব দেই এইটো এড হৈ যায় আছে নিউ স্লাইড এড কৰো টাইটল এণ্ড কন্টেন্ট হৈ গল তো এতিয়া আমি আৰু বাকি কি ইনস্ট্ৰাকশন দিছে সেইটো চাই লওঁ এতিয়া বুজি কৰোতে সময় লাগে আপুনি এবাৰ যেতিয়া এইবিলাক কৰিব পৰা হ'ব ইমান টাইম নালাগিব ওকে টাইটলত কি লিখিব দিছে চাওক অবজেক্টিভস অফ ডিজিটেল ইণ্ডিয়া সো আমি চাও অবজেক্টিভস অফ ডিজিটেল ইণ্ডিয়া টাইটল চাওক ইয়াতে লিখা আছে টাইটল ডাবল ক্লিক কৰক ইয়াতে লিখক অবজেক্টিভস অফ GCIVS অবজেক্টিভস অফ ডিজিটেল ইণ্ডিয়া
ঠিক আছে তাৰপিছত আকৌ চাওক কন্টেন্টত কি লিখিব দিছে নেক্সট আমাক ইনষ্ট্ৰাকচন দি আছে কন্টেন্টত কি লিখিব লাগিব ইউজ বুলেটছ এজ গিভেন তাৰমানে আমি কন্টেন্টত বুলেট ইউজ কৰিব লাগিব কেনে ধৰণৰ বুলেট এইটো চাওক এইটো ষ্টাইলৰ বুলেট মই কৰি দেখাইছো ঠিক আছে বুলেটটো এড কৰি লওঁ তাৰপিছত লিখি আছো আমি বুলেট এড কৰিব লাগিলে কি কৰিব লাগিব কন্টেন্ট এইটোত আপোনাৰ মই যে কাৰ্সৰটো ইয়াতে মুভ কৰি আছো এইটো আপোনাৰ কন্টেন্ট বক্স ওপৰৰটো হ'ল টাইটল বক্স আমাক কন্টেন্টত লিখিব দিছে কন্টেন্টত ক্লিক কৰক ডাবল ক্লিক ইয়াতে বুলেটত যাওক চাব বুলেট ক'ত এড কৰিব পাৰিব হোমত ক্লিক কৰক হোমত যাই চাব এইফালে ইয়াতে স্লাইড আছে মোৰ মাউস কাৰ্সৰটোৰ ফালে সদায় ফোকাস ৰাখিব ফন্ট আছে প্যাৰাগ্ৰাফত ইয়াতে দেখা পাব এইটো চাওক এইটো হ'ল আপোনাৰ বুলেটছ ইয়াতে সাইডত যদি এৰোটো ক্লিক কৰে ইয়াতে বিভিন্ন বেলেগ বেলেগ ডিজাইনৰ বুলেট দেখা পাব এইবোৰ আমাক কোনটো বুলেট ল'ব দিছে নিশ্চয় এইটো 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 5 6 6 নম্বৰ বুলেটটো ইউজ কৰিব দিছে ইউজ কৰিলো এতিয়া কি লিখিব লাগে আমি চাই লওঁ বুলেটত লিখিব দিছে provide high speed internet to rural areas provide high speed internet to rural areas লিখো আমি নেক্সট কি লিখিব দিছে যেতিয়া নেক্সট বুলেট আনিব লাগিব জাস্ট এন্টাৰ প্ৰেছ কৰিব কিবোৰ্ডত এন্টাৰ প্ৰেছ কৰিলে নেক্সট আহি গ'ল ফ্ৰম এতিয়া চাও আমি ইয়াতে দিছে আপোনাৰ promote digital literacy among young citizens আৰু নেক্সটটো দিয়া আছে promote e-governance services to all promote digital literacy among citizens promote digital literacy among citizens next দিয়া আছে promote e-governance service to all ঠিক আছে হৈ গ'ল এতিয়া আমাক নেক্সট স্লাইডটোৰ কামখিনিও শেষ গতিকে এইবাৰ আহিব স্লাইড 3 এখন লাষ্ট স্লাইড হ'ব স্লাইড 3 লেআউটটো কি এড কৰিব আছে চাওক টু কন্টেন্ট ডাবল কন্টেন্ট থকা লেআউট ইউজ কৰিব আছে টু কন্টেন্ট লেআউট আমি বিচাৰো এতিয়া স্লাইড 3 এতিয়া 3 নম্বৰ স্লাইড এড কৰিব লাগিলে সিম্পলি আকৌ কি কৰিব ইয়াতে নিউ স্লাইডত ক্লিক কৰিব পাৰে যদি নকৰে কিবোৰ্ডত কন্ট্ৰোল প্লাস এম তো ইয়াৰ লেআউটটো চেঞ্জ কৰিব লাগিব লেআউটটো কি দিয়া আছিল টু কন্টেন্ট বিচাৰক টাইটল স্লাইড টাইটল এণ্ড কন্টেন্ট সেকশন হেডাৰ মই বাৰে বাৰে এইবিলাক দেখাই আছো আপোনালোকে ফাষ্ট ফৰৱাৰ্ড কৰি ল'ব অলপ টু কন্টেন্ট ক্লিক কৰক ইয়াতে টু কন্টেন্ট ওকে ক্লিক কৰিলো নেক্সট আমি চাও এতিয়া কি কৰিব দিছে এইটো চাই লওক তাৰপিছত ইয়াতে দিয়া আছে টাইটলত লিখিব দিছে চাওক টাইটলত লিখিব দিছে পিলাৰ্স সৰি কি পিলাৰ্স টাইটল এইটো ইয়াতে পঢ়ি যাব অলপমান ক্লিক টু এড টাইটল ইয়াতে ডাবল ক্লিক কৰক কৰিলে ইয়াতে লিখিব লাগিব কি পিলাৰ্স এ ইউ আই ই আই ডাবল এ আৰ এস কি পিলাৰ্স হৈ গ'ল নেক্সট লিখিব লাগিব কি লেফট কন্টেন্ট ওকে লেফট কন্টেন্টত কি কৰিব আছে চাওক left content use bullets left content dot south use bullets digital infrastructure as core digital infrastructure as core গতিকে ইয়াতে আমি এড কৰিম left con এইটো হ'ল আপোনাৰ left content আৰু এইটো হ'ল আপোনাৰ right content left box right box left content ত বুলেট এড কৰিব দিছে বুলেটটো কেনেকুৱা বুলেট আছিল চাই লওক এইটো ডিজাইনৰ বুলেট ইয়াতে লিখিব দিছে
ডিজিটেল ইনফ্ৰাষ্ট্ৰাকচাৰ এজ কোৰ ইউটিলিটি কিন্তু আমি ডিজিটেল ইনফ্ৰাষ্ট্ৰাকচাৰ এজ কোৰ ইউটিলিটি নেক্সট লিখিব দিছে গভৰ্নেন্স এণ্ড ছাৰ্ভিচ ইয়াতে চাই লওক সেকেন্ড বুলেটটো দি আছে গভৰ্নেন্স এণ্ড ছাৰ্ভিচেছ অন ডিমাণ্ড মই ইমান লিখি নাথাকো বাৰু আপোনালোকক শিকাই দিছো জাষ্ট গভৰ্নেন্স এণ্ড ছাৰ্ভিচেছ অন ডিমাণ্ড ঠিক আছে নেক্সট কি লিখিব দিছে ডিজিটেল এম্পাৱাৰমেণ্ট অফ চিটিজেন্স এইটো চাওক ডিজিটেল এম্পাৱাৰমেণ্ট অফ চিটিজেন্স তো ইয়াতে আমি থাৰ্ড বুলেট এন্টাৰ ক্লিক কৰক নতুন বুলেট আহি গ'ল ডিজিটেল এম্পাৱাৰমেণ্ট অফ চিটিজেন্স ঠিক আছে এতিয়া আপোনাক বাকি কি কাম থাকিল চাওক ৰাইট কন্টেন্টৰ কাম বাকি আছে ইনচাৰ্ট আছে অলপমান মই মেক্সিমাইজ কৰি দেখাও এতিয়া লেফট কন্টেন্টৰ কাম শেষ আমাৰ এতিয়া বাকি আছে লাষ্ট থাৰ্ড স্লাইডৰ লাষ্ট কাম ৰাইট কন্টেন্ট ইনচাৰ্ট দ্য শেপ তাৰ মানে এই যেটো শেপ আছে এইটো যে শেপ এটা সাৰ্কুলাৰ শেপ তাত আমি দুডাল কি কৰিব লাগিব ক্ৰস এটা দিব লাগিব সেইটো শেপ এড কৰিব লাগিব গতিকে আমি চাও এনেকে কৰিব পাৰি চাই লও এইটো তো ইয়াতে ৰাইট কন্টেন্টত এতিয়া চাব ইয়াতে বিভিন্ন ওয়ে আছে এনেকুৱা টাইপৰ শেপ এড কৰাৰ মই আটাইতকৈ ইজি ওয়েটো শিকাই আছো চাব ইয়াতে ডাবল ক্লিক কৰিলে সো ডাবল ক্লিক কৰি কি কৰিব ইয়াতে ইনসাৰ্টত যাও ইনসাৰ্টত গল তাৰ পিছত ইয়াতে ক্লিক কৰক চাব শেপ এড কৰিব দিছে নহয় ইনসাৰ্ট কৰিব দিছে শেপ সদায় মনত ৰাখিব যেতিয়া কিবা এড কৰিব দিয়ে কিবা ইনসাৰ্ট কৰিব দিয়ে লগে লগে ইনসাৰ্ট টেবত আহিব আৰু তাতে বিচাৰিব শেপ এইটো চাওক ফৰতে ওলাই আছে শেপছত ক্লিক কৰক শেপত কি শেপ লগাব দিছে আমাক এটা সাৰ্কুলাৰ শেপত দুডাল ক্ৰস গতিকে সাৰ্কুলাৰ শেপত দুডাল ক্ৰস কেনেকৈ লগাম অকনমান বুদ্ধি খটাব লাগিব নিজকে ইয়াতে বিভিন্ন ধৰণৰ শেপ আছে আপোনালোকে কি কৰিব এটা শেপ এটা চাব নালাগে বাৰু কোনেও চাই নাথাকে কিন্তু অলপমান এক্সপ্লোৰ কৰিব ট্ৰাই কৰিব তেতিয়া গম পোৱা হ'ব ইয়াতে যাওক মোৰ এতিয়া পটককে চকুত পৰিছে ফ্লোট চাৰ্ট অপচনটো যে আছে তাতে আপোনাৰ ইয়াতে এইটো শেপ আপোনাৰ কি হয় সাৰ্কুলাৰ শেপ তো সাৰ্কুলাৰ শেপটো আমি এড কৰো ইয়াতে এড কৰিব লাগিলে মাউসৰ লেফট বাটনটো ক্লিক কৰি ধৰক এৰি নিদিব মাউসটো ড্ৰেগ কৰক টানি দিয়ক দেখিছেনে আহি গল তো ইয়াতে মই এতিয়া ভিতৰত কালাৰ হৈ আছে নহয় কালাৰটো মই নোহোৱা কৰিব লাগে তো কালাৰ নোহোৱা কৰিব লাগিলে কি কৰিম আমি সিম্পলি ইয়াতে অপচন চাওক শেপৰ ভিতৰত কালাৰ ফিল হৈ আছে হয় না নহয় শেপটোৰ ভিতৰত ফিল হৈ আছে কালাৰেৰে গতিকে ইয়াতে আপুনি ওপৰত দেখা পাব শেপ ফিল বুলি আছে শেপ ফিলটো নোহোৱা কৰিব লাগে বা বগা কালাৰ কৰিব লাগে হোৱাইট কালাৰ দিব লাগে তো ইয়াতে হোৱাইট কালাৰ বা নো কালাৰ আহি যাব হৈ গল ইয়াতে আমি কি কৰিম এইটো ইয়াতে আকৌ দুডাল ক্ৰস দিব লাগিব ক্ৰস দিব লাগিলে একদম সিম্পল ইয়াতে চাওক আৰু মোৰ কাৰ্সৰডালৰ ফালে চাওক ইনসাৰ্ট শেপ বুলি যে আছে ইয়াতে দুডাল ক্ৰস ইয়াতে এইডাল লাইনডাল পাব মই দুডাল লাইন ড্ৰ কৰিম ইয়াতে জাস্ট ইয়াতে যদি আপুনি মাউসটো লৈ আহে ইয়াতে নতুন নিজাকে ডট উঠিয়ে যাব তো যিকোনো এটা ডটত লগাই ধৰক মাউসটো ক্লিক কৰক লেফট বাটনটো ক্লিক কৰক ড্ৰেগ কৰি দিয়ক হৈ গল আৰু এটা এড কৰিবৰ কাৰণে আকৌ এবাৰ ক্লিক কৰক ইয়াতে লাইনডাল ক্লিক কৰি যিকোনো এটা ডটৰ পৰা ডটটো কানেক্ট কৰক হৈ গল বুজি পাইছেনে এতিয়া তো আমি এতিয়া ইয়াৰ স্লাইড শোটো চাই লও কেনেকুৱা দেখা হয় স্লাইড শো চাবৰ কাৰণে আমাৰ স্লাইডটো কমপ্লিট হ'ল যেটো গতিকে আমি ইয়াতে তলত অপচন এটা আছে স্লাইড শো বুলি এটো ক্লিক কৰিলে হ'ল ডিজিটেল ইণ্ডিয়া ইনফ্ৰাষ্ট্ৰাকচাৰ মোৰ বাৰু স্ক্ৰীনখন অকনমান তলৰ ফালে কাট খাই গ'ল সেইকাৰণে ফুটাৰটো আপোনালোকে দেখা নাপালে নেক্সট স্লাইড অবজেক্টিভস অফ ডিজিটেল ইণ্ডিয়া নেক্সট স্লাইড চাওক কি পিলাৰ দিছিল আমাক লেফট সাইডে এইখিনি কথা লিখিব দিছিল ৰাইট সাইডে এইটো শেপ এড কৰিব দিছিল তো বুজি পালে নিশ্চয় এনেকে কৰে এমএস পাৱাৰ পইণ্ট এতিয়া যিমানে প্ৰেক্টিস কৰি থাকিব সিমানে পাৰা হ'ব বা সিমানে নতুন কথা শিকিব পাৰিব আপোনালোকে নিজাকে যেতিয়া এক্সপ্লোৰ কৰি থাকিব তেতিয়াহে এক্সুৱেলি জানা হ'ব গতিকে মই সদায় কওঁ প্ৰেক্টিস কৰিব লাগিব যিমান পাৰে সিমান প্ৰেক্টিস কৰক মই এটো নকওঁ যে আমাৰে মক টেষ্ট ল'ব লাগে আমাতকে বহুত ভাল মক টেষ্টটো আছে কিন্তু আমাৰ মক টেষ্টত আমাৰ নিজৰ কনফিডেন্সও আছে আমি নিজে কষ্ট কৰি খুব কষ্টৰে
বহুত চিলেবাছ এনালাইজ কৰি বনাইছোঁ, গম পাইছেনে? গতিকে আমি জানো আমাৰ মক টেষ্টটোৰ ষ্টেণ্ডাৰ্ডটো কিমান আছে, আৰু অলৰেডি বহুত কেইজন কেণ্ডিডেটে লৈছে। এতিয়ালৈ মই আপোনালোকক যদি অনেষ্টলি কওঁ, প্ৰায় 79 কেণ্ডিডেটে এতিয়ালৈ মক টেষ্টটো ল'লে। চ' যদি কোনোবাই ইচ্ছা কৰে, কাইণ্ডলি আমাৰ সেই আগত যিটো নম্বৰ দিয়া আছিল সেইটো নম্বৰত কণ্টেক্ট কৰিব, লগে লগে আমি ৰিপ্লাই দিব ট্ৰাই কৰিম। অ'কে এভৰিৱান, থেংক ইউ।